कौरवों की भीड़ हो पांडवों की नीड हो जो लड़ सका है वो ही तो महान है তে মানসিক দৃঢ়তা আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰে যদি আমি আগবাঢ়ো তেনেহলে আমাৰ প্ৰথমৰ পৰাই যদি আমি শেষলৈকে যদি আমি যুঁজিব পাৰো তেনেহলে আমাৰ এই সফল পৰীক্ষাত আমি উত্তীৰ্ণ হ'ব পাৰিম তে গতিকে মানুহৰ জীৱনত আগুৱাই যাবৰ বাবে মানুহৰ লক্ষ্যত আগুৱাই যাবৰ বাবে এটা বিশেষ প্ৰধান অস্ত্ৰ আছে সেইটোৱে হৈছে মানসিক দৃঢ়তা তে আমি যদি মানসিক দৃঢ়তা আৰু হাৰ নমনা মনোবৃত্তি নিজৰ ওপৰত যদি দৃঢ় বিশ্বাস থাকে তে আমি যিকোনো পৰীক্ষায় আমি কি কৰিব পাৰিম সফলতাৰে উত্তীৰ্ণ হ'ব পাৰিম আজি আমি এই ভিডিঅ'ত আমি এটি বিশেষ আমাৰ দ্বাদশ শ্ৰেণীৰ যিসমূহ সূচীপত্ৰ আছে সেই সূচীপত্ৰলৈ আগবাঢ়িছো আহা আমি আজি এই ভিডিঅ'ত 2027 বৰ্ষৰ দ্বাদশ শ্ৰেণীত যি আমাৰ গদ্যৰ শিতানত থকা বিষয়বস্তু আৰু পদ্যৰ শিতানত থকা বিষয়বস্তু লগতে সকলো বিষয়বস্তু আমাৰ সূচীপত্ৰত ইয়াত দিয়া আছে আজি আমি এই বিষয়সমূহ আলোচনা কৰিবলৈ আগবাঢ়িছো ইয়াত গুট 1 ইয়াত আমাৰ গুট 1 আমাৰ ইয়াত শিতানত থাকিব 35 নম্বৰ আমাৰ ইয়াত উল্লেখ কৰা আছে আমাৰ গুট 1 এই নিৰ্বাচিত গদ্যসমূহৰ ভিতৰত থাকিব 35 নম্বৰ ইয়াত উল্লেখ কৰা আছে মোৰ মাতৃমুখ দৰ্শন লক্ষ্মীনাথ বেজবৰুৱা মগনিয়াৰ কথা কবিতাটোৰ উল্লেখ কৰিছে যতীন্দ্ৰনাথ দুৱৰা আনন্দৰাম বৰুৱা এই পাত্ৰীৰ লেখক হৈছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰু হস্তি বিদ্যাৰূপ পুথি ডক্টৰ সূৰ্য কুমাৰ ভূঞাদেৱৰ ভাৰতীয় আদৰ্শত বৈৰাগ্য এই পাত্ৰীৰ লেখক হৈছে তীৰ্থনাথ শৰ্মা চিঠি গল্প এই পাত্ৰীৰ লেখক হৈছে শিলভদ্ৰ আৰু অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা এই পাত্ৰীৰ লেখক হৈছে উৎপল দত্ত বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী এই সমূহ নিৰ্বাচিত গদ্যসমূহৰ পৰা থাকিব 35 নম্বৰ আৰু এই গদ্যৰ শিতানত থকা যিসমূহ সাৰাংশ মূল বিষয়বস্তু আৰু যিখিনি আমাৰ আহিবলগীয়া প্ৰশ্ন আৰু লগতে আমাৰ বিগত বৰ্ষৰ যিসমূহ প্ৰশ্ন আহি গৈছে সেইসমূহ প্ৰশ্ন আমাৰ ষ্টাডি লিডছ একাডেমীত উপলব্ধ থাকিব গতিকে আমি প্লে ষ্টৰত গৈ আমি ষ্টাডি লিডছ একাডেমীত আমি এই এপত গৈ আমি এই সমূহ বিষয়সমূহ আমি পাম তাৰ গতিকে আমি কি কৰিব লাগিব আমাৰ ষ্টাডি লিডছ একাডেমীত গৈ আমি এই কোৰ্সটো ল'ব লাগিব তাত থাকিব উপলব্ধ থাকিব সম্পূৰ্ণ বিষয়বস্তু আমাৰ এই নিৰ্বাচিত গদ্যসমূহৰ ভিতৰত থাকিব 35 নম্বৰ মই উল্লেখ কৰি দিছো এই পাঠসমূহ তাৰ পাছত আমি যাম পদ্যৰ শিতানত তে গুড 2 নিৰ্বাচিত যি কবিতা আছে এই কবিতাসমূহৰ ফালৰ পৰা আহিব 25 নম্বৰ তে গতিকে উল্লেখিত কবিতাসমূহ হৈছে মই কৈ দিছো বৰগীত উঠৰে উঠ বাপু মাধৱদেৱৰ দ্বাৰা বিৰচিত বিশ্বখনিকৰ এই কবিৰ নাম হৈছে মফিজুদ্দিন আহমদ হাজৰিকা বিশ্বখনিকৰ এই কবিতাটোৰ কবি হৈছে মফিজুদ্দিন আহমেদ হাজৰিকা আৰু মিলন এই কবিতাটোৰ কবি হৈছে লনিনীবালা দেৱী আৰু জনতাৰ আহ্বান এই কবিতাটোৰ কবি হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কাঠমিস্ত্ৰীৰ ঘৰ এই কবিতাটোৰ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত আঘোণৰ কুঁৱলী এই কবিতাটোৰ কবি কেশৱ মহন্ত উভতি নহাৰ কবিতা কবি নৱকান্ত বৰুৱা আৰু কৰুণতম এই উল্লেখনীয় কবিতাটোৰ কবি হৈছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ এই পদ্যাংশৰ শিতানত থকা মূল বিষয়বস্তুখিনি আমাৰ ষ্টাডি লিডছ একাডেমীত উপলব্ধ আছে তে গতিকে আমাৰ এই নিৰ্বাচিত কবিতা সমূহৰ পৰা আহিব আমাৰ সম্পূৰ্ণ 25 নম্বৰ তাৰ পিছত আছে গুড 3 ইয়াত আমাৰ উল্লেখিত আছে মূল্যবোধ শিক্ষা ডক্টৰ দুলুমণি গোস্বামী দেৱৰ আৰু কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা ডক্টৰ স্বৰ্ণলতা দাস ইয়াত উল্লেখ থাকিব ইয়াত উল্লেখনীয় দুটা পাঠৰ মুঠ নম্বৰ আছে 10 নম্বৰ এই দুটা পাঠৰ পৰা সম্পূৰ্ণ 10 নম্বৰ আহে আৰু ইয়াত বিভিন্ন প্ৰয়োজনীয় প্ৰশ্ন আছে আৰু 4 নম্বৰ বিষয়টো হৈছে গুড 4 নম্বৰ বিষয়টো হৈছে ইয়াত উল্লেখ কৰা আছে অসমীয়া ব্যাকৰণ এই অসমীয়া ব্যাকৰণ উল্লেখ আছে বিভক্তি আমি বিভক্তিৰ সংজ্ঞা জানিব লাগিব যেনেকৈ ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি প্ৰত্যয় কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় জতুৱা ঠাঁচ বা খণ্ডবাক্য সম্পূৰ্ণ ভিডিঅ' আৰু লিখিত মাধ্যমত আমাৰ ইয়াত PDF আকাৰত পোৱা যাব তে গতিকে অসমীয়া ব্যাকৰণৰ পাছতে আমাৰ এটা উল্লেখনীয় বিষয় যেহেতু আমাৰ দ্বাদশ শ্ৰেণীত প্ৰতি বছৰে আহি থাকে ৰচনা 10 নম্বৰৰ ওপৰত ভিত্তি কৰি ৰচনা আহি থাকে ইয়াত উল্লেখিত আছে ৰচনাত মিনিমাম আমাৰ আহে 10 নম্বৰ তেনেহলে আমাৰ গুট 4 নম্বৰৰ গুটত আছে 5 নম্বৰ গুটত আছে
আমাৰ কি বিষয় সম্পৰ্কীয় সাহিত্য সংস্কৃতি সম্পৰ্কীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সম্পৰ্কীয় সামাজিক আৰু প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কীয় কৃষি আৰু অৰ্থনীতি সম্পৰ্কীয় ক্ৰীড়া সম্পৰ্কীয় ভ্ৰমণ সম্পৰ্কীয় ইয়াত উল্লেখিত আমাৰ ৰচনাসমূহ আছে তে ৰচনাত আহিব মুঠ নম্বৰ 10 তে এয়াই হৈছে দ্বাদশ শ্ৰেণীৰ অসমীয়া সাহিত্য সৰবৰ শিতানত থকা সূচীপত্ৰসমূহ যি নেকি বৰ্তমান সময়ত আমি আলোচনা কৰিছো তে গতিকে এই সমূহ উপলব্ধ থাকিব ষ্টাডি এইচএছ সেকেন্ড ইয়াৰৰ দ্বাদশ শ্ৰেণীৰ অসমীয়াৰ এটি ফুল কোৰ্স অসমীয়াৰ ফুল কোৰ্স এটা আছে আৰু ইয়াত আমি যাবলৈ হলে কি কৰিব লাগিব পোন প্ৰথমত ষ্টাডি লিডছ একাডেমি প্লে ষ্টৰত গৈ আমি কি কৰিব লাগিব তাত এই এপটো ডাউনলোড কৰিব লাগিব তাৰ পাছত আমি এই হোৱাটছএপৰ জৰিয়তে এই কন্টেক্ট নম্বৰত আমি মেছেজ কৰিব পাৰিম বা এই কন্টেক্ট নম্বৰ যোগাযোগ কৰি আমি কি কৰিব পাৰোঁ এই কোৰ্সটো আমি ল'বলৈ পাৰোঁ তে আমাৰ ইয়াত উপলব্ধ থাকিব আমাৰ প্ৰতিটো পাঠৰ সাৰাংশ বুজাই দিয়াৰ ভিডিঅ'সমূহ আৰু প্ৰতিটো পাঠৰ যিবিলাক অতিৰিক্ত প্ৰশ্ন উত্তৰ আৰু অনাগত বৰ্ষত আহিবলগীয়া যি সম্ভাৱনীয় প্ৰশ্ন আদি সকলোখিনি প্ৰতিটো পাঠৰ পাঠ ভিত্তিক প্ৰশ্ন উত্তৰ লগতে সকলোখিনি ব্যাকৰণ সকলোখিনি ৰচনা আদি এই এপত উপলব্ধ থাকিব তে গতিকে সমূহ ছাত্ৰ ছাত্ৰীক আমি আহ্বান জনাইছো এই ষ্টাডি লিডছ একাডেমি এই প্লে ষ্টৰত ডাউনলোড কৰি এইচএছ সেকেন্ড ইয়াৰ আমি কি কৰিব লাগিব যিসমূহ আমাৰ অসমীয়া ফুল কোৰ্স আছে এইখিনি আমাৰ সকলো উপলব্ধ থকা এটা অন্যতম একাডেমি ষ্টাডি লিডছ একাডেমিত আমি জয়েন কৰিব লাগিব তে গতিকে জয়েন কৰিবলৈ হলে ইয়াত আছে উল্লেখ কৰা আছে নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে